অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ যিটো কেন্দ্ৰীয় চৰিত্ৰ হ'ল শ্ৰীকৃষ্ণ আৰু শ্ৰীকৃষ্ণৰ যদি গোটেই জীৱন আমি চাব যাওঁ তেতিয়াহ'লে যদু বংশত জন্মৰ পৰা আৰম্ভ কৰি তেখেতৰ গোটেই লীলা দৈৰ পৰা ক্ৰীমলৈকে গোটেই তেখেতৰ যিমান লীলা সেই গোটেই লীলাত আটাইতকৈ কোনোবাই যদি এটা ডাঙৰ ভূমিকা পালন কৰিছিল সেইটো হ'ল গো বংশ। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হওক অসমৰ সনাতন ভাৰতবৰ্ষৰ সনাতন সংস্কৃতিৰ বাবে গো বংশ হ'ল আটাইতকৈ পূজ্য আৰু সন্মানৰ। কাৰণ আদিম দিনত গৰু অবিহনে সমাজ জীয়াই থাকিব নোৱাৰিছিল। গৰুৱে খেতি কৰোৱাইছিলে, গৰুৱে গাখীৰ দিছিলে, গৰুৰ গোবৰেৰে খেতি হৈছিল। সমাজ জীৱনত গৰুৱে যিমান আমাৰ পিতৃপুৰুষসকলক যিমান উপকাৰ কৰিছিল সিমান উপকাৰ আন কোনোৱেও কৰিব পৰা নাছিল। সেইকাৰণে ভাৰতবৰ্ষৰ সনাতন সভ্যতাই গো বংশক নিজৰ মাতৃৰ সৈতে তুলনা কৰে। ভূপেন বৰা ডাঙৰীয়াৰ এটা যিকোনো কাৰণতে তেওঁৰ মুখত শ্লিপ হওক যি নহওক তেওঁ প্ৰায়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ জীৱন বৃত্তান্তক কৰবাত নহয় কৰবাত তেওঁ ভুল কৰি উল্লেখ কৰে। মই ভাবোঁ যে তেখেতে কোনোবা এটা সময়ত ভাল কৰি গোটেই কথাখিনি পঢ়ি শুনি ল'ব লাগে, নিজৰো জ্ঞান ভাল হ'ব আৰু এইটো বুজি পাব যে কোনো ধৰণৰ হিন্দুৰ মাজত যিমানে পাৰ্থক্য নাথাকক, কোনোবাই মন্দিৰত যায়, কোনোবাই নামঘৰত যায়, কোনোবাই বৃক্ষক পূজা কৰে, কিন্তু সনাতন হিন্দুত এটা সৰ্বজন স্বীকৃত যিটো উপাদান হ'ল সেইটো হ'ল গো আমাৰ মাতৃ আৰু গোক আমি মাৰ সৈতে তুলনা কৰোঁ। গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাই। আমিতো চৰকাৰে স্কিম দি আছো যে আৰু ভালকৈ গাহৰি মাংসৰ ব্যৱহাৰ হওক, কাৰণ ই এটা ইকনমি। গতিকে কোনোবা ল'ৰা ছোৱালী যদি গাহৰি খেতি কৰিব খোজে, গাহৰি পালন কৰিব খোজে, তাৰ কাৰণে অহা বাজেটত আমি আৰু ভাল স্কিমহে দিব গৈ আছো যাতে ভাল স্কিম পায়। গতিকে গাহৰি বন্ধ কৰা কোনো কথাই নাই, কাৰণ কোনো ধৰ্মত গাহৰিকতো মা বুলি কৈ যোৱা নাই। গতিকে যদি গাহৰি বন্ধ কৰিব লাগে ছাগলীও বন্ধ কৰিব লাগিব, সেইটো এটা বেলেগ বিতৰ্ক নহ'ব, এইটো ভেগান বিতৰ্কলৈকে গুচি যাব।